মই আপোনালোকক এইটো লিগেল প্ৰচেছটো বিষয়ে ক'ব বিচাৰিছোঁ। যেতিয়া কোনো ঘটনা বিদেশত ঘটে, অপৰাধ বিদেশত হয় আৰু তাত ভাৰতীয় যদি কোনোবা নাগৰিক জড়িত থাকে, সেই ভাৰতীয় নাগৰিকক বিৰুদ্ধে যদি আমি আদালতত গোচৰ চলাব কাৰণে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 208 ধাৰাত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন লাগে। সেইটো এটা মেণ্ডেটৰী প্ৰভিজন। কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনটো খুব দৰকাৰ। আমাৰ এই ঘটনাটো যিহেতু বিদেশত হৈছিল আৰু সেইকাৰণে আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ধাৰা 208 BNSS অধীনত আমি আবেদন জনাইছিলোঁ আৰু আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা ইতিমধ্যে আজি অনুমোদন পাইছোঁ। গতিকে কেছটো আগবঢ়াই নিবৰ কাৰণে এইটো আমাৰ কাৰণে খুব সুবিধাজনক হ'ব। চাৰ্জশ্বিট কেতিয়ামানে দিব ছাৰ? আমি নিশ্চয় সময়মতে দিম। আমাৰ ডিচেম্বৰৰ পূৰ্বে দিয়াৰ কথা মুখ্যমন্ত্ৰী নিশ্চয় আমাৰো টাৰ্গেট সেইটো। আমি তাৰ সেই সময়ৰ ভিতৰত আমি সম্পূৰ্ণ কৰিব পাৰিম। ছিংগাপুৰৰ পৰা যি CCTV ভিজুৱেলছ অহাৰ কথা আছিলে সেইবোৰ লাভ কৰিলে নে? ছিংগাপুৰৰ পৰা যিখিনি আমাৰ দৰকাৰী তথ্য আছিল আমি বহুখিনি পাইছোঁ। সেইখিনি আমাৰ কাৰণে এতিয়া তদন্তৰ কাৰণে আমি যিখিনি লাগে সেইখিনি পাইছোঁ। ছাৰ, যিহেতু 208 BNSS এই হেৰি পোৱাৰ পিছত ছিংগাপুৰৰ যিখিনি ইয়াতে সুধি মেলি তেওঁলোকৰ পৰা পঠিওৱা হ'ল, সেইখিনি তদন্তৰ আওতালৈ আহিবলৈ হয়তো এতিয়া আপোনালোকৰ কোনো অসুবিধা নহ'ব নেকি? এতিয়া একো অসুবিধা নহয়, কাৰণ আমি যিহেতু গোচৰটো চলাবলৈ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন পালোঁ। সেই অনুমোদনটো আমাক মানে ট্ৰায়েল চলাবৰ কাৰণে লাগে, আগতীয়াকৈ নালাগে। গতিকে আমি এতিয়া আদালতত যাতে কেছটো সুকলমে চলিব পাৰে সেই হিচাপে আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদনটো পালোঁ আণ্ডাৰ ছেকশ্যন 208 BNSS। যিহেতু তেওঁলোকক পুনৰ আপোনালোকে আৰু সোধা পোছা কৰাৰ তেনেকুৱা কৰিব পাৰিব এতিয়া আপোনালোকে? সেইটো দৰকাৰ হ'লে পাৰিম। এতিয়া আণ্ডাৰ ইনভেষ্টিগেশ্যন আছে কেছটো। গতিকে কাৰোবাক যদি সোধ কৰিব লাগে সেইটো নিশ্চয় আমি পাৰোঁ। টোটেল কিমানমান হ'ল এতিয়ালৈকে? আজিৰ দিনটোত বহুত মানুহ আহিছে। আমি প্ৰায় এতিয়া আপোনাৰ 160 জনতকৈ অধিক উইটনেছ বা বিভিন্ন মানুহৰ ষ্টেটমেণ্ট লৈছোঁ। যি ধৰণে যিবোৰ সাক্ষী এতিয়ালৈ লোৱা হ'ল এইখিনি চাফিচিয়েণ্ট নে কেছটো মানে কোৰ্টত শক্তিশালী ৰূপত উপস্থাপন কৰিব পাৰে? নিশ্চয় আমাৰ ইনভেষ্টিগেশ্যন ভালকৈ চলি আছে। যিমান সাক্ষীবাদী ল'ব লাগে সকলো লোৱা হৈছে। আচ্ছা, 208 ধাৰাটো সংযোজন কৰা নহয়, এইটো এটা প্ৰচিজাৰেল ষ্টেপ। এইটো পিনেল ছেকশ্যন নহয়, প্ৰচিজাৰেল ছেকশ্যন। মানে যেতিয়া আপুনি কিছুমান আইনত কথা আছে যে কিছুমান গোচৰ চলাবলৈ কিছুমান কম্পিটেণ্ট অথৰিটিৰ অনুমোদন লাগে। গতিকে যেনেকৈ প্ৰচিকিউশ্যন মানে সেইটো এটা আইনৰ প্ৰচিজাৰেল কথা ছিষ্টেম আছে আৰু সেইটো এই ধাৰাটোৰ মতে আমি সেইটো ল'ব লাগে এই কেছত, আৰু সেইটো আমি লৈছোঁ আৰু পাইছোঁ। এতিয়া নোপোৱাহেঁতেন অসুবিধা হ'লহেঁতেন হয়তো? নিশ্চয় নিশ্চয়, এইটোতো মেণ্ডেটৰী প্ৰভিজন। যেনেকৈ প্ৰচিকিউশ্যন চেংচন বুলি কোৱা হয় ইয়াক। প্ৰচিকিউশ্যন চেংচনটো মেণ্ডেটৰী বস্তু। গতিকে 208তো আমাক প্ৰচিকিউশ্যন চেংচন লাগে। 208 BNSSত আমি প্ৰচিকিউশ্যন চেংচন পাইছোঁ। গতিকে সেইটো আমাৰ কাৰণে খুব সুবিধাজনক। আৰু কিবা ধাৰা ছাৰ এতিয়াও আবেদন কৰা পেণ্ডিং হৈ আছে নেকি গৃহ মন্ত্ৰালয়ৰ? নাই, আমি পাইছোঁ যিখিনি পাবলগীয়া আমি পাইছোঁ। ফৰেনচিকত আমি বিভিন্ন এভিডেঞ্চ পঠিয়াইছিলোঁ, তাৰো ৰিপৰ্ট আমি পাইছোঁ। গতিকে আমাৰ যিমানখিনি পঠিয়াব লাগে ফৰেনচিক বিভিন্ন লেবৰেটৰীৰ পৰা ৰিপৰ্ট ল'ব লাগে সেইখিনি লোৱা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।